মুত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম তাৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম। মুঠ চিত অৰ্পণ কৰি যিবোৰ কৰ্ম কৰা হয় সেইবোৰ যজ্ঞলৈ উত্তৰণ হয়। আজি এই যজ্ঞ অনুষ্ঠানলৈ আমন্ত্ৰিত ভগৱন্ত স্বৰূপ ভক্তসকলক সেৱা শুশ্ৰূষা আচমনি কৰিবৰ কাৰণে এই অনুষ্ঠানৰ লগত জড়িত যিসকল বাপ বৈষ্ণৱ যুৱক যুৱতী আই মাতৃয়ে কায়িক মানসিক বৌদ্ধিক আৰ্থিক ত্যাগ স্বীকাৰ কৰি এটা খোজ আগবঢ়াইছে, তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নিত্যস্য। প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান অক্ষয় পুণ্য। ভগৱানে কৈছে, মোৰ কৰ্মৰ কাৰণে যদি তোমালোকে এটা খোজ আগবঢ়াব পাৰা তেতিয়াহ'লে সেই প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। মই মানে তৃণমূল এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড়জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত। অহমেবাস্য মে অগ্ৰে ন অন্যৎসৎ অসৎ পৰম প্ৰচ্ছাত অহম যো এইতৈছ যো অৱশিষ্যতে শ্ৰীচয় অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আপোনালোকে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা শোৱালৈকে, জন্মৰ পৰা মৃত্যুলৈকে তৃণমূল এটা আত্মাক পাৰে, পৰিয়ালক পাৰে, সমাজ অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ উপকাৰৰ কামত এই শৰীৰটো প্ৰয়োগ কৰিব। ভগৱানে আমাক এই শৰীৰটো কিয় দিছে? পৰোপকাৰায় ইদম শৰীৰম। এই দুদিনীয়া যজ্ঞ অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ নিখুঁতভাৱে ভগৱন্ত স্বৰূপ ভক্তসকলক সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে যিসকলে ইয়াত অকণমান সহায় আগবঢ়াইছে, কোনোবা আয়ে আহি চাহ বনাই ভকতৰ মুখৰ আগত একাপ চাহ দিছে, কোনোবাই তামোলৰ বটাটো আনি দিছে, কোনোবাই খাৰধি পাচলি কুটি দিছে, কোনোবাই মাহ প্ৰসাদ ধুই কল কুঁহিয়া কাটি মানে কৰ্মবিলাকত আগুৱাই দিছে। প্ৰতিটো কৰ্মতে হ'ব অক্ষয় পুণ্য। এই দুটা দিন আপোনালোকৰ এই অঞ্চলৰ ৰাইজৰ অক্ষয় পুণ্য অৰ্জন কৰা এটা সৌভাগ্য। গতিকে অনাগত দিনত এনেধৰণৰ যজ্ঞ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিলে সময়তকৈ অকণমান আগবাঢ়ি গৈ অকণমান কিবা এটা সহায় কৰিব পাৰোঁ নেকি, তেনেকুৱা ভাৱনাৰে যদি আহে তেতিয়াহ'লে আপোনালোকৰ হ'ব সেয়া অক্ষয় পুণ্য। ভগৱানৰ কৰ্মত যদি আমি অকণমান এই শৰীৰটো প্ৰয়োগ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ অক্ষয় পুণ্য সঞ্চয় হ'ব। এই পবিত্ৰ অনুষ্ঠানটো আপোনালোকে, মই চিঠিখন চাই গৌৰৱবোধ কৰিছোঁ, আনন্দ অনুভৱ কৰিছোঁ যে আপোনালোকে প্ৰতিষ্ঠা কালৰে পৰা 34 বছৰ অৰ্থাৎ ৰূপালী জয়ন্তী পাৰ হৈ এতিয়া সোণালী জয়ন্তীৰ ফালে আগবাঢ়ি গৈ আছে। মই উদ্যোক্তাৰ প্ৰমুখ্যে ৰাইজক আহ্বান জনাম যে আপোনালোকে এই অনুষ্ঠানটো যদি এনে পৰিকল্পনাৰে আগবঢ়াই নিয়ে যে আমি 50 বছৰত ভৰি দিলে সোণালী জয়ন্তী উদযাপন কৰিম, 60 বছৰত ভৰি দিলে আমি হীৰক জয়ন্তী উদযাপন কৰিম, 75 বছৰত ভৰি দিলে আমি মহাৰজত জয়ন্তী উদযাপন কৰিম আৰু 100 বছৰত ভৰি দিলে আমি শতবাৰ্ষিকী মহা জাকজমকতাৰে উদযাপন কৰিম। এই পৰিকল্পনাৰে যদি আপোনালোকে এই অনুষ্ঠানটো আগবঢ়াই নি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত যদি এই গাঁৱৰ লগত জড়িত সকলো জীৱক যদি শ্ৰৱণ কীৰ্তন কৰাব পাৰে তেতিয়াহ'লে এই নামঘৰ এলেকাত যিমানবোৰ জীৱ আহিছে সকলো পৰীক্ষিতৰ দৰে মুক্তি লাভ কৰিব। পৰীক্ষিতে যদি দ্বাদশ স্কন্ধ শ্ৰৱণ কৰাৰ কাৰণে মুক্তি পায়, আপুনি মই পাম নে নেপাম? এই বিশ্বাসটো আমাক লাগিব আৰু এই পৰিকল্পনাৰে আমি কামবিলাক কৰি যাব লাগিব। আজি যিকেইজন উদ্যোক্তাৰ প্ৰচেষ্টাত 34 সংখ্যক এই ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিছে, ঈশ্বৰে নকৰক কালে হয়তো তেওঁলোকক 100 বছৰলৈকে নাৰাখিবও পাৰে, কিন্তু তেওঁলোকে যে এটা ভাল বীজ এই অনুষ্ঠানত ৰোপণ কৰি থৈ গ'ল, তেওঁলোক মৰিও অমৰ হৈ থাকিব। আমাৰ একাদশ স্কন্ধ ভাগৱতত কৈছে, কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে
গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল, কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুপতি সাগৰৰ মাজত জিলিকি আছে আৰু বহু ভকতে চাই অহা ভকতো আমি লগ পাইছোঁ। কিন্তু আমাৰ গুৰুজনাৰ দৰ্শন, ভাগৱতৰ দৰ্শন, বেদৰ দৰ্শনটো হৈছে কি, যে আমি সাগৰৰ মাজত এতিয়া ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব। আপোনালোকে এই চিৰিপুৰীয়া নকাটনি গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠানৰ কাৰণে, প্ৰতিষ্ঠানৰ কাৰণে, দহৰ উপকাৰৰ কাৰণে কি ভাল আদৰ্শ এৰি থৈ গ'ল। এই আদৰ্শই হ'ব ৰুক্মিণী মন্দিৰ। ই আপোনালোকক চিৰ সজীৱ কৰি ৰাখিব। আজি শংকৰ মাধৱ কায়িকভাৱে আমাৰ মাজত নাই, মহাত্মা গান্ধী নাই, জ্যোতিপ্ৰসাদ আগৰৱালা নাই, ৰাভাদেৱ নাই, সুধাকণ্ঠ ভূপেন হাজৰিকা নাই, এতিয়া ৰিচেণ্ট আমাৰ জুবিন গাৰ্গো নাই। কায়িকভাৱেহে নাই, কিন্তু তেওঁলোকে সমাজৰ উপকাৰৰ কাৰণে যি অৱদান দি থৈ গ'ল, এই অৱদানে তেওঁলোকক চিৰ সজীৱ কৰি ৰাখিব। গতিকে এয়া হ'ব ৰুক্মিণী মন্দিৰ। গতিকে আপোনালোকৰ প্ৰত্যেকেই মনতে পৰিকল্পনা কৰিব যে আমি এই নকাটনি গাঁৱত জন্মগ্ৰহণ কৰি যাতে গাঁওখনৰ কাৰণে কিবা এটা ভাল আদৰ্শ এৰি থৈ যাব পাৰোঁ। এই পৰিকল্পনাৰে যদি আপোনালোকে আগবাঢ়ি যায়, জীৱন ধৰাৰ সাৰ্থকতা হ'ব। আৰু এই ভাগৱত কিয় শুনিব লাগে, কিয় পঢ়িব লাগে, ভাগৱততে উল্লেখ আছে। আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে সতী সন্তান নোহোৱা মহিলাই সুযোগ্য সন্তান পোৱাৰ যোগ্যতা পায়, দুষ্ট মানুহ শান্ত হৈ যায় আৰু দুখীয়া মানুহ ধনী হৈ যায়। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে জীৱশ্ৰেষ্ঠ মানৱক আহ্বান জনাইছে কি বুলি, কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি। যে আমাক মহাযত্ন কৰি বিশেষণ লগাইছে যে মহাযত্ন কৰি আমি ভাগৱত শুনিবলৈ আহিব লাগে। কিয়? বিষয়ৰ দুখ যত সকলে কৰিব হত, হৰি ভকতৰ সংগ ধৰি। আপোনালোকৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, ব্যক্তিগত জীৱন, সামাজিক জীৱনৰ যিবিলাক দুখ কষ্টই আপোনালোকক বিব্ৰত কৰি তোলে, অশান্তি দিয়ে, সেই সকলোবিলাকৰ পৰা আপোনালোক মুক্ত হৈ যাব পাৰিব। ভাৰতবৰ্ষৰ প্ৰথম ভাগৱত শুনিবলৈ কোন বাধ্য হৈছিল? যিজনক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল, যাৰ নাম আছিল পৰীক্ষিত। তেওঁক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল, তৎসত্বেও অভিশপ্ত হৈ গ'ল। কিয়? প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে। বৈষ্ণৱৰ প্ৰতিভা কি, বৈশিষ্ট্য কি? সাধুৰ সেৱা নাম ধৰ্ম কৰিবেক সাৰ, বৈষ্ণৱ বোলেও এহি তত্ত্ব আছে যাৰ। আপোনালোকৰ ঘৰৰ পৰিয়ালৰ সমাজৰ যাৰ ভকত বৈষ্ণৱ সাধু মহন্তৰ প্ৰতি যাৰ শ্ৰদ্ধা থাকিব আৰু নামৰ প্ৰতি যাৰ আস্থা থাকিব, সেই গুণবিশিষ্ট ব্যক্তিজন ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা শাহুৱে হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, গুণত তেওঁ বৈষ্ণৱ। বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্যৰ সম্পৰ্কে শাস্ত্ৰত কৈছে, একেলগে এনেকৈ কোনো ঈশ্বৰৰ কথা শুনা, নাম প্ৰসংগ, পাঠ প্ৰসংগ, ভাগৱত ব্যাখ্যা, ধৰ্মালোচনী সভাত একেলগে বহাৰ পিছত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে গ্ৰাম্য কথা নাপাতে, বিষয়ৰ কথা নাপাতে। ভকতৰ বিষয়ত নাহি আসকতি, কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰতি। কেনেকৈ কৃষ্ণ কথা এটা শুনি জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য অৰ্জন কৰিব পাৰোঁ, তাৰ কাৰণে ভকত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে সদায় অনুৰাগী হৈ থাকে। বিঠা বাক্য নবলিব, নামাতিব মিছা, কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা। সদায় কৃষ্ণ কথা এটা শুনিবৰ কাৰণে অনুৰাগী হৈ থাকে। 4 নম্বৰ বৈশিষ্ট্যটো কি? নামক জপিয়া ব্ৰহ্ম কৰিবেক মন, নিৰামিষে সদায়ে কৰিব ভোজন। 100% যিটো জীৱ বৈষ্ণৱ আৰু ভকত ৰূপে আহিছে, তেওঁ জন্মগতভাৱে নিৰামিষ, তেওঁ জন্মৰ পৰাই নিৰামিষ, তেওঁ সংস্কাৰী জীৱ। কিয়নো ভগৱানে কৈছে, যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই সকলোতে আছো দেই, কুকুৰ চিগাৰিলা গদৰ ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। সকলোতে মই আছো। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাটো নহয়। কৰ্ম ফলেহে তেওঁ কুকুৰ মেকুৰী গাহৰি হৈছে, সেইটোত তোমালোকৰ হাত নাই। আমাক জীৱশ্ৰেষ্ঠ মানুহ হিচাপে ভগৱানে জন্ম দিছে। কিয়? পৰিয়ালত মিলা প্ৰীতি থাকিবৰ কাৰণে, স্বামী স্ত্ৰীৰ মিলা প্ৰীতি থাকিবৰ কাৰণে,
শাহুৱেকে বোৱাৰীয়েকে মিলা প্ৰীতি থাকিবৰ কাৰণে, ককাই ভাই মিলা প্ৰীতি থাকিবৰ কাৰণে, সীমাঘৰীয়া মাজত সমাজৰ মাজত মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে আমাক জীৱশ্ৰেষ্ঠ মানুহ ভগৱানে জন্ম দিছে। আৰু আমি মানুহৰ জন্ম পাই যদি স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকোঁ, শাহু বুঢ়ীৰ মাজত কাজিয়া কৰি থাকোঁ, ককাই ভাইৰ মাজত কাজিয়া কৰি থাকোঁ, সীমাঘৰীয়া মাজত কাজিয়া কৰি থাকোঁ, তেতিয়া ভগৱন্তই বৈকুণ্ঠৰ পৰা চাই হাঁহি থাকে। তোমালোকক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰি আছা। এইবাৰ একেবাৰে জেগাত দি দিম আৰু যিমান কৰা কৰিবাগৈ। কাজিয়া কৰা স্বভাৱ যদি কাৰোবাৰ আছে আজি ইয়াতে এৰিব দেই। কাজিয়া কৰিব পাৰিব, শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষিয়তে কৰ্ম কল্প কৌটি শ্ৰুতয়পি অবশ্যমেব ভুক্তৈবম কিতঃ কৰ্ম শুভাশুভম। কৰ্মৰ দুটা ভাগ, এটা ভাল আৰু এটা বেয়া। আপুনি ভাল আৰু বেয়া কামৰ ফল জন্মান্তৰ কৌটি জন্মত হ'লেও ভোগ নকৰাকৈ ইয়াৰ পৰা ওলাই যাব নোৱাৰে। গতিকে আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী। আমি যেতিয়ালৈকে বৈজ্ঞানিক দৃষ্টিভংগীৰে ভাগৱত শুনি বেয়া এৰি ভাল ল'ব নোৱাৰিম, তেতিয়ালৈকে ভগৱন্তই আমাক ভাল ঠাইত ৰাখিব নোৱাৰিব আৰু মনে ভবা সুখ শান্তিৰ পৰা আমি বঞ্চিত হৈ থাকিব লাগিব। গতিকে পৰীক্ষিতে সেইখিনিতে ভুল কৰি দিলে। কি কৰিলে? মৃগয়া কৰিবৰ কাৰণে তেওঁ ওলাই গ'ল, পহু মাৰিবৰ কাৰণে ওলাই গ'ল। ভাৱনাত পাপ সিদ্ধ হ'ল। পহুৰ পিছে পিছে দৌৰি পিয়াহত অণ্ঠকণ্ঠ শুকাই পানী বিচাৰি সমীক ঋষিৰ আশ্ৰমত সোমাল। যিটো সময়ত সমীক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে, কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে। কিন্তু পৰীক্ষিতে সেই বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি, মই দেশৰ ৰজা, তুমি মোৰ প্ৰজা, তোমাৰ আশ্ৰমত আহিছোঁ, তুমি মোক মান্যতা দিয়া নাই, এই বুলি খঙত একো নাই হৈ ধনুৰাগেৰে মৰাসাপ এটা আনি সমীক ঋষিৰ ডিঙিত মেৰিয়াই থৈ গুচি গ'ল। খবৰটো তেওঁ খেলি থকা পুত্ৰ চিংগিমুনিয়ে লগৰীয়াৰ মুখে গম পাই দৌৰি আহি দেখিলে, হয় পিতাকৰ ডিঙিত কোনোবাই মৰাসাপ আঁৰি থৈ গৈছে। তেওঁ খঙত একো নাই হৈ লগে লগে অভিশাপ দি দিলে, মোৰ পিতাদেউৰ ডিঙিত যোনে এনেকৈ মৰাসাপ আঁৰি থৈ গৈছে, এই তক্ষকে তেওঁক 7 দিনত দংশন কৰি মাৰিব। খবৰটো পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে মৃত্যুৰ ভয়ত ত্ৰস্তমান হ'ল আৰু পুতেক জন্মেজয়ক মাতি আনি ক'লে, বোপাই মই কৰ্মদোষত অভিশপ্ত হ'লোঁ, মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। এই মানে সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ আৰু মই কিবা প্ৰকাৰে তক্ষকৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি, উপায় বিচাৰি যাওঁ। এই বুলি তেওঁ পুতেকৰ হাতত ৰাজ্যভাৰ দি ক'ত গ'ল? গংগাৰ পাৰত আশ্ৰয় ল'লেগৈ। এতিয়া আমাৰ প্ৰশ্ন হ'ল, পৰীক্ষিতে যদি তক্ষকৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, মৃত্যুৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় ল'ব লাগে, আমি ল'ব লাগে নে নালাগে? আৰু এই দুটা দিনত আমি ল'ম নে নল'ম, এই কথাটো আজি ইয়াত সকলোৱে উপলব্ধি কৰিব লাগিব। কি গংগা? নামেই গংগা। নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে। আমাক নামে নতৰালে আনে তৰাব নোৱাৰে। খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋতিজকে প্ৰমুখ্য কৰি গণ্যমান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল। এই কথাটো আমাক কি শিকাইছে? যে আপোনালোকৰ নকাটনি গানত বিভিন্ন পৰিয়াল, বিভিন্ন বংশ, বিভিন্ন জাতি, বিভিন্ন ধৰ্মৰ, বিভিন্ন সমাজৰ লোকে বসবাস কৰি থাকিব পাৰে। ধৰ্মৰ ভিন্নতা থাকিব পাৰে, জাতিৰ ভিন্নতা থাকিব পাৰে, সমাজৰ ভিন্নতা থাকিব পাৰে, বংশ পৰিয়ালৰ ভিন্নতা থাকিব পাৰে, কিন্তু আত্মাৰ ভিন্নতা নাই। আত্মা দৃষ্টিত আপোনাৰ মোৰ মাজত কোনো পাৰ্থক্য নাই, কিন্তু দেহৰহে বৈষম্যতা আছে। আত্মা দৃষ্টিত আপোনালোকে বসবাস কৰি থকা চুবুৰীটো বা গাঁওখনত বা অঞ্চলটোত কাৰোবাৰ বিপদ আপদ এটা হ'লে আমি খবৰ লোৱাটো মানৱীয় ধৰ্ম। কিন্তু আপুনি যদি মোৰ পৰিয়াল নহয়, বংশৰ নহয়, সমাজৰ নহয়, ধৰ্মৰ নহয় বুলি যদি নাযায়, তেতিয়া আপোনাক ঈশ্বৰে বেয়া পাব। ঈশ্বৰে কাক ভাল পায়? বাইবেলত কৈছে, God loves him who loves his creation. ভগৱানে সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। যিটো কথা সৌ সিদিনা গুৰুজনৰ আগত অৱগত কৰি অসমৰ এগৰাকী মহিলাই, মানে সতীসাধী মহিলাই অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ আদৰ্শ এৰি থৈ গৈছে। কোনে? ৰাধিকা সতীয়ে। ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত গৈ কৈছিল, গুৰুদেৱ, মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্যটো হ'ল সকলো ভগৱন্তৰ সৃষ্টিৰ পঞ্চভৌতিক প্ৰাণীত সকলোতে ঈশ্বৰ আছে বুলি জানি মই সকলোকে দয়া, মৰম, স্নেহ, ৰক্ষণাবেক্ষণ কৰোঁ। গুৰুজনে কৈছে, বৰ সুন্দৰ কথা, আৰু কি কৰা? স্বামী তপ, স্বামী জপ, স্বামী কৰোঁ ধ্যান, স্বামীৰ কুশল বিনে নিশ্চিন্তু হওঁ আন। স্বামী বিনে পৰপুৰুষ কদাচিতো,
কামভাৱে নাচাওঁ আৰু কথাক নাপাতোঁ ভাল উপদেশ দিয়া চলাওঁ স্বামীক মাহ মধ্যে একবাৰ কৰোঁ ৰতি পালেও আনন্দ নাপালেও নাহি দুখ দৈব্যবশে জীৱা মিলে তাহাঁতে সন্তোষ স্বামীক নুসুধি ক'তো নকৰোঁ গমন স্বামীক নিদিয়া অগ্ৰে নকৰোঁ ভোজন প্ৰাতসে উঠিয়া কৰোঁ গৃহকৰ্ম গণ বাহিৰে ভিতৰে কৰোঁ গোময় সিঞ্চন যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ মিষ্ট বাক্য কৰি তাকো কৰোঁ নিবাৰণ মোৰ স্বামীয়ে যদি মোৰ চকুৰ আগত কিবা বেয়া কাম কৰা দেখোঁ মই ভাল বাক্যৰে মধুৰ বাণীৰে তেওঁক সেই পথৰ পৰা ঘূৰাই অনাৰ যত্ন কৰোঁ গুৰুজনে সুধিলে কিয় বোলে বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী স্বামী বুলি ধৰ্ম কৰ্ম পায়ি অৰ্ধকিনী মই যিদিনাই স্বামীৰ লগত বিবাহ পাশত আবদ্ধ হ'লোঁ সেইদিনাই মই তেওঁৰ অৰ্ধাংগিনী হিচাপে পৰিগণিত হ'লোঁ পাপ পুণ্য দুয়োটাৰে অৰ্ধ অৰ্ধ মই ভোগ কৰিব লাগিব পাপ কৰিলেও মই আধা পাব লাগিব পুণ্য কৰিলেও মই আধা পাব লাগিব বাস্তৱত যেনেকৈ এজন ডাক্তৰে বিয়া কৰা মানুহজনীক আমি ডাক্তৰণী বুলি কওঁ মাষ্টৰে বিয়া কৰাজনীক মাষ্টৰণী বুলি কওঁ আচলতে তেওঁলোক ডাক্তৰণী আৰু মাষ্টৰণী হয় জানো নহয় ডাক্তৰে বিয়া কৰাৰ কাৰণে ডাক্তৰণী মাষ্টৰে বিয়া কৰাৰ কাৰণে মাষ্টৰণী আধা উপাধিটো পাই যায় ঠিক তেনেকৈ আধ্যাত্মিকভাৱে পাপ পুণ্যৰ ভাগো আমি বহন কৰিব লাগে তেতিয়া গুৰুজনে কৈছে বৰ সুন্দৰ হৈছে যোৱা তুমি পানী আনি তিনিটা কাঠিৰ এপল পানী আৰু এপল মাটি টেম্বুৱনী জানত পেলাই দিয়া তেওঁ প্ৰথম পলটো লৈ গৈ পেলাই যেতিয়া মানে ব্ৰহ্মপুত্ৰৰ পৰা এপল পানী লৈ আহিছিল তিনিটা কাঠিৰ এপল যোগবলৈ 4 আঙুল কমি আহিছিল তেতিয়া গুৰুজনে মাতি আনি সুধিছিল ৰাধিকা তুমি বহুত ভাল কাম কৰিছো বুলি মোৰ আগত ক'লা পিছে তুমি জীৱনত বহুত বেয়া কামো কৰিছা কি কৰিছা মোৰ আগত কোৱা তেতিয়া তেওঁ জীৱনত কৰা বেয়া কামটোৰ বিষয়ে গুৰুজনৰ আগত কি বুলি ক'লে নমস্কাৰ কৰি বোলে শুনিও বাপ কৰি আছো মই এক গুৰুতৰ পাপ গুৰুদেৱ মই জীৱনত এটা বৰ গুৰুত্বৰ পাপ কৰি থৈছোঁ কি আমাৰ স্বামী এন্তে গৃহে নাহি কয় অবহিনী জমাই আহি গৃহে মিলি লয় মোৰ স্বামী নথকা এটা দিনত ভনী জোৱাই আহি আমাৰ ঘৰলৈ আহিল আমাৰ আৰ্থিক অৱস্থা দুৰ্বল নিতৌ ভাত ৰান্ধি পাত কাটি ভাত খাওঁ ভাত ৰান্ধি আছো পাত কাটি দেউতা নাই তাকো কাটি বাকো কাচি দিলোঁ পেলাই পাত কেইখিলামান কাটিবৰ কাৰণে ভিতৰৰ পৰা লৰালৈকে আহি ভনী জোৱাই হাত ফাললৈ কাঁচিখন দলিয়াই দিওঁতে বতাহত উৰণিখন খহি গ'ল কাচি দেওঁতে মূৰ মুখ জমাই দেখিল এহি গুটি পাপ বাপ আমাৰো সিজিল কাচি দিওঁতে বতাহত মোৰ উৰণিখন খহি যোৱাত ভনী জোৱাই মোৰ মুখখন দেখিলে ময়ো ভনী জোৱাইৰ মুখখন দেখিলে গুৰুজনাৰ দিনত জেশাহুৱেকে ভনী জোৱাইৰ মুখলৈ চাই ভনী জোৱাইকে জেশাহুকৰ মুখলৈ চাই কথা পতা নিয়মটো কঠোৰ আছিল এতিয়া শিথিল হৈছে কিন্তু উৰণি প্ৰথাটো আজিও আমাৰ সমাজত বিদ্যমান হৈ আছে যে উৰণিটো কিয় ল'ব লাগে জ্যেষ্ঠজনক সন্মানৰ প্ৰতীক স্বৰূপে গুৰুজনে ক'লে বৰ সুন্দৰ তোমাৰ এই দুখটো মই খণ্ডন কৰিছোঁ তুমি যোৱা আকৌ পানী আনা দ্বিতীয়বাৰ আনিলে 4 আঙুল বেছি হৈ আহিলে তিনিটা কাঠিৰ এপল পানী আৰু এপল মাটি যোগবলৈ আনি টেম্বুৱনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল সেই অঞ্চলৰ ৰাইজ বানপানীৰ কবলৰ পৰা মুক্ত হ'ল আজিও সেই জানটো বৰদোৱাত শান্তি জান হিচাপে পৰিচিত হৈ ৰ'ল এগৰাকী নাৰীৰ সতীত্ব গুণৰ প্ৰভাৱে যদি এখন বুৱতী নদী সিদিনা গুৰুজনৰ দিনত যদি বন্ধ কৰিব পাৰে তেতিয়া আমাৰ পৰিয়াল আমাৰ সমাজ আমাৰ ঘৰখন আমাৰ অঞ্চলটো ভাল কৰিব নোৱাৰিব কিয় এই বিশ্বাস আমি আজি ইয়াৰ পৰা ল'ব লাগিব গতিকে পৰীক্ষিতে যেতিয়া সকলোকে সন্মুখত দেখা পালে তেওঁ প্ৰশ্ন কৰিলে কোৱা দেৱঋষি কোৱা ৰাজঋষি কোৱা ব্ৰহ্মঋষি কোৱা ঋতিজ কোৱা গণ্যমান্যসকল কি কৰিলে মই তক্ষকৰ হাতৰ পৰা নিজক বচাব পাৰিম ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা অভিমত আগবঢ়ালে কোনোৱে ক'লে তপ কৰা কোনোৱে ক'লে জপ কৰা কোনোৱে ক'লে যজ্ঞ কৰা কোনোৱে ক'লে দান কৰা কোনোৱে ক'লে তীৰ্থ কৰা কোনোৱে ক'লে স্নান কৰা নানা ঋষিৰ নানা মত নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে কিয় কাৰণটো একাদশ স্কন্ধ ভাগৱতত গুৰুজনে লিখি থৈ গৈছে ভগৱানৰ সৃষ্টিৰ 4 মুঠি জীৱৰ ভিতৰত এনেকৈ ঈশ্বৰত ভজনা কৰি ভক্তি কৰি ধৰ্ম আচৰণ কৰি মুক্তি পাব পৰা অধিকাৰ মানুহৰ বাদে আনৰ নাই গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নপাৰে ভগৱন্তৰ 4 মুঠি জীৱ উৰণ বুৰণ গজন ভ্ৰমণৰ ভিতৰত
ভগৱন্তক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। আপুনি পৃথিৱীৰ য'তেই জন্মগ্ৰহণ নকৰক, যি জাতিকুলতেই জন্মগ্ৰহণ নকৰক, ঈশ্বৰক ভজিবই লাগিব। এইটো মানৱৰ ডাঙৰ কৰ্ম। গতিকে কেনেকৈ ভজিলে আমি মুক্তি পাম সেই বিষয়ে ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে। আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে, কোনো জাতিকুল বা কোনো দল সংগঠনৰ কথা নাই, জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি ভগৱন্তক কেনেকৈ ভজিলে এই সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰিম সেই বিষয়ে ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে। সেইটোৱে হৈছে কি? ভাগৱত ধৰ্ম, ভক্তি ধৰ্ম, নাম ধৰ্ম। কহিলা আপোন মুখে নিজ ধৰ্ম যত। আজি আপোনালোকে 34 বছৰ ধৰি দিছে, শতবাৰ্ষিকলৈকে যদি আগবাঢ়ি যাব পাৰে তেতিয়াহ'লে আপোনালোকৰ এই নামঘৰৰ লগত জড়িত কোনো গৃহস্থীৰ ঘৰলৈ ভৱিষ্যতে এইখন গাঁৱলৈ বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা পুত্ৰ কোনো জীৱ পুত্ৰৰূপে আহিব নোৱাৰিব। স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ঘটা জীৱ এইখন গাঁৱলৈকে আহিব নোৱাৰিব। শাহু বোৱাৰীৰ মাজত, ককাই ভাইৰ মাজত, সীমাঘৰীয়াৰ মাজত, সমাজৰ মাজত মনোমালিন্য ঘটা জীৱ এইখন গাঁৱলৈকে আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য, বাস্তৱ সত্য। যিখন গাঁৱত, যিখন ঘৰত, যিটো পৰিৱেশত ভাগৱতৰ ভক্তি ধৰ্ম প্ৰচাৰ হৈ থাকিব, ভক্তি মানে পোহৰ, তালৈ কোনো জীৱ আহিব নোৱাৰাটো তেনেকৈয়ে সত্য। গতিকে অৱশেষত শুকদেৱে আহি 7 দিন সময়, 7 দিন গণি আছে। পৰীক্ষিতৰ যদি 7 দিন আছে, আমাৰ কেইদিন আছে? আমাৰো 7 দিনে। পৰীক্ষিতক মাত্ৰ বেছ কৰি লৈছে, আমাকে কৈ আছে। গতিকে আজি কি বাৰ? বৃহস্পতিবাৰ নহয়, অহা বুধবাৰলৈকে, আজি বৃহস্পতিবাৰৰ পৰা অহা বুধবাৰলৈকে এই 7 দিনৰ ভিতৰতে আজি ইয়াত আমাৰ বহি থকা সকলোৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী। এই 7টা দিন বাদ কৰি আমি কোনো জন্মও হ'ব নোৱাৰোঁ, মৃত্যু হ'ব নোৱাৰে। কোনে জানে মই ঘৰ পামগৈ নে নাপাম? পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নুহি থিৰ, সেইমতে জীৱন চঞ্চল। আমাৰ দেহত থকা জীৱটো পদুম পাতৰ পানীৰ লগত তুলনা কৰিছে। বতাহে কোন সময়ত পদুম পাতৰ পানী পেলাই দিব তাৰ যেনেকৈ সিদ্ধান্ত নাই, আমাৰ দেহত থকা জীৱটো কোন পৰিস্থিতিত কেনেকুৱা দুৰ্ঘটনাত গুচি যাব লাগিব তাৰো সিদ্ধান্ত নাই। ভাবিছিলে নেকি জুবিন গাৰ্গে ছিংগাপুৰত গৈ সাগৰৰ মাজত তেওঁৰ জীৱনটো এৰি থৈ আহিব লাগিব বুলি? ভবা নাছিল। সেইটোৱে হৈ গ'ল। গতিকে আপুনি মোৰ তেনেকৈ কোনো সময়ত যাব তাৰ কোনো সিদ্ধান্ত নাই। এই কথা জানি দৃষ্টি শক্তি থাকোঁতেই, শ্ৰৱণ শক্তি থাকোঁতেই, ভৰিকেইটা আহিব পৰা শক্তি থাকোঁতেই এনেকুৱা অনুষ্ঠানলৈ নিমন্ত্ৰণ পাৰিলে 10 বন কাটি কৰি আহিব। মাধৱদেৱে কৈছে, তোমাৰ গুণৰ মহিমা দেখিয়া আন যত কামত দূৰতে তেজিয়া থৈলো। সকলো কাম ত্যাগ কৰিব। কিয়? আন কৰ্মে লগাইলে যতে কহিও হুৱে বৃথা, জনমো বৃথা হুৱে নুশুনৈও কৃষ্ণ কথা। আমি যদি জীৱনত কৃষ্ণ কথা নুশুনাকৈ জীৱনটো পাৰ কৰি দিওঁ, বৃথা, আহিল কণা গ'ল কণা। গতিকে আমি ঈশ্বৰৰ কথা শুনিবৰ কাৰণে আহিব লাগিব। আজি এই 2টা দিনত নিমন্ত্ৰণী চিঠি পায়ো কোনোবা ব্যৱসায়ী, কোনোবা লোকে হয়তো নাহিব পাৰে যে মই 2 দিন ভাগৱত শুনিবলৈ গ'লে মোৰ বহুত লোকচান হ'ব। গতিকে 2 দিনত তেওঁ 50,000 বা 50 লাখ টকা উপাৰ্জন কৰিব পাৰিব, কিন্তু লগত নিব নোৱাৰিব। কোনোবাই নতুন গাড়ী এখন কিনিব পাৰিব এই 2টা দিনৰ ভিতৰত, কিন্তু লগত নিব নোৱাৰিব। সম্পত্তি কিনিব পাৰিব, লগত নিব নোৱাৰিব। যত দেখা ধন শৰীৰ সৰ্জন, মৰিলে লগে নাযায়। গতিকে লগত নিব নোৱাৰা ধনকে যাতে আমি ঘটি থাকিব লগা নহয়, লগত নিয়া ধন ঘটিবলৈ আমি আহিব লাগিব। পৰকালৰ ধন মাধৱৰ নাম, তাক লোৱা গলে বান্ধি, ঐত এটিক্ষণে এৰা আলজাল পাছে মৰিবা হাকান্দি। আমাৰ পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰে আমাৰ শৰীৰটো সুস্থকৈ ৰাখিব নোৱাৰে। আপোনাৰ 10খন গাড়ী থাকিব পাৰে, 10টা পকা ঘৰ থাকিব পাৰে, বহুত সম্পত্তি থাকিব পাৰে, কিন্তু এই শৰীৰটো সুস্থ নাথাকিবও পাৰে, মনটো আনন্দত নাথাকিবও পাৰে, পৰিয়ালত মিলা প্ৰীতি নাথাকিবও পাৰে। পাৰ্থিৱ ধন টকা পইচাই আমাক এইখিনি আনি দিব নোৱাৰে, জীৱক গতি দিব নোৱাৰে। সেইকাৰণে এই পাৰ্থিৱবিলাক মিছা বুলি গুৰুজনে আমাক কৈছে। আন যত হবে মিছা ভক্তিৰ অভাৱে। গতিকে আমি দৈনন্দিন জীৱন যাতে 1 ক্ষণ 4 মিনিট সময় যাতে আমি ভগৱানৰ কথা শুনা, কোৱা আৰু গোৱাৰ কাৰণে দিব পাৰোঁ, তাৰ পানী আমাৰ প্ৰত্যেক ঘৰৰ পৰিয়াল আৰু সমাজৰ লোকসকল যাতে সজাগ হ'ব পাৰে, তাৰ বাবে এই ভাগৱতৰ পৰা আমি সেই আদৰ্শখিনি লৈ যাব লাগিব। গীতাত কৃষ্ণই অৰ্জুনক উদ্দেশ্যি কৈছে, আৰু হেৰা শুনা তুমি, একবিনে নহ দুই, অবিদ্যা মায়াত ভিন্ন দেখি। হে অৰ্জুন, তুমিয়ে মই একেটাই। মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা বুলি ভাবে। মোৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, এহি হেতু তুমি মই সখী।
তুমি মোৰ অংশ জীৱ, সেইকাৰণে তুমিয়ে মই সখী। অৰ্জুনৰ লগত যদি সখী, আমাৰ লগত হয়নে নহয়? আমি কাৰ জীৱ? তোমাৰে সেই অংশ আমি যত জীৱ যাক। আমিও ভগৱানৰ অংশ, আমাৰ লগতো ভগৱান সখী হৈ আছে। অৰ্জুনক মাত্ৰ বেছ কৰি লৈছে, আধাৰ কৰি লৈছে আৰু কৈছে সাৰথিৰ কহো ভেদ লোৱা তাৰ পৰিছেদ আনে নজানয় মহামতী যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰাগতি ৰথ কোনো চলাৱে সাৰথী। তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা, কৰ্মত অগ্ৰগতি হৈছা, সেই ৰথখন কিন্তু মই পৰিচালনা কৰি আছো, সৰ্বতো সময়তে মনত ৰাখিবা। সতৰ্ক কৰি দিছে। অৰ্জুনক কোৱাৰ চলৰে আমাক কৈছে, বুজিছেনে? সাৰথিৰ কহো ভেদ লোৱা তাৰ পৰিছেদ আনে নজানয় মহামতী যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰাগতি ৰথ কোনো চলাৱে সাৰথী। অৰ্জুনৰ ৰথখন যদি কৃষ্ণই চলাইছে, আমাৰ ৰথখন কোনে চলাইছে? আমাৰ ৰথখনৰ নাম কি? দেহ ৰথ, ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতা। আজি আমাৰ সমাজত বহুত মানুহে গীতাৰ মতে এই দেহটোক ৰথৰ লগত তুলনা কৰিছে, মনটোক ঘোঁৰাৰ লগত তুলনা কৰিছে, আৰু দশ ইন্দ্ৰিয়ক সৈন্য সামন্তৰ লগত তুলনা কৰিছে, আৰু বিষয়ক অৰণ্যৰ লগত তুলনা কৰিছে। আমি বিষয়ৰ চিন্তাত আজি আমাৰ সমাজৰ মানুহ ইমানেই বিমুগ্ধ হৈ গৈছে যে যিজন থকাৰ কাৰণে মই চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে খাইছোঁ, হাতেৰে কৰিছোঁ, ভৰিৰে কৰিছোঁ, অৰ্থাৎ মই জীয়া মানুহ হৈ আছোঁ, সেইজনৰ কথা শুনিবলৈ, সেইজনৰ কথা ভাবিবলৈ, সেইজনৰ কৰ্ম কৰিবলৈ, সেইজনৰ ঠাইলৈ যাবলৈ আজি আমাৰ বহুতৰ সময় নাই। তেতিয়াহ'লে আমাৰ ৰথখন ভালকৈ নচলিব দেই। ঘূণে ধৰিব। কেনেকৈ? অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ, কাৰ কি আছে আৰু। আপোনালোকৰ শৰীৰত যদি কিবা বেমাৰে অৱস্থান কৰিছে, তাৰ কাৰণে মনক দায়ী কৰিছে ভাগৱতে। মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি মনক সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি আমাৰ বহুত উঠি অহা প্ৰজন্মই নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়ালৈকে গৈছে, যাৰ কাৰণে তেওঁলোকক ভগৱানে দিয়া 100 বছৰ ভোগ নকৰাকে আমাৰ মাজৰ পৰা বিদায় লৈছে। আমাক সকলোকে ভগৱন্তই 100 বছৰ দি পঠিয়াইছে। মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত, মানুহ মাত্ৰেই মই 100 বছৰ দিছোঁ, কিন্তু গুৰুৰূপে মই ভাগৱতত সকলো নিয়ম নিবন্ধ কৰি আহিছোঁ। তোমালোকে যদি ভাগৱত শুনি নিয়ম মানিব পাৰা, মই দিয়াতকৈ আয়ুস বঢ়াব পাৰিবা, আৰু যদি নুশুনা, মই দিয়াতকৈ আয়ুস কমি যাব। তোমালোকৰ শৰীৰ মানে ৰোগ ব্যাধিৰে ভৰি পৰিব। গতিকে আমি ভাগৱত যেতিয়ালৈকে শুনাব নোৱাৰিম, শুনিব নোৱাৰিম, তেতিয়ালৈকে আমি নিজক কেতিয়াও ৰোগমুক্ত কৰি ৰাখিব নোৱাৰোঁ, মনটো শুদ্ধ কৰি ৰাখিব নোৱাৰোঁ, আৰু আয়ুস বঢ়াব নোৱাৰোঁ। যাৰ কাৰণে মহাপুৰুষ শংকৰ মাধৱৰ দিনত কেইবাজনো আটা পুৰুষে তেওঁলোকৰ পৰাই ভাগৱত ব্যাখ্যা শুনিছিল, কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবোৰ চব শিকি ল'লে। শিকাওঁতা মাধৱদেৱে 107 বছৰ জীয়াই থাকিলে, শিকাওঁতা শংকৰদেৱে 120 বছৰ জীয়াই থাকিলে। তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটা 130 বছৰ, ৰাম আটা 140 বছৰ, মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বৃদ্ধি কৰিলে। ভগৱানে দিয়া বয়স আছিলে 100 বছৰ। এই উপৰঞ্চি বয়সবিলাক কাৰ পৰা পালে? যিবিলাকে অনাচাৰ, বেভিচাৰ, ভ্ৰষ্টাচাৰ কৰিব, সেইবিলাকৰ পৰা আয়ুস কাটি নি মনাবিলাকক যোগ দিব, বেলেগকৈ আনিব নোৱাৰে। সেইকাৰণে আমাৰ প্ৰত্যেকেই যাতে প্ৰত্যেকখন গাঁৱতে, প্ৰত্যেকটো নামঘৰতেই আপোনালোকৰ এই নকাটনি গাঁৱৰ আদৰ্শৰে যাতে আমি ভাগৱত পাঠ আলোচনা কৰি উঠি অহা প্ৰজন্মক যাতে এটা ভক্তি আৰু আধ্যাত্মিক নৈতিক দিশৰ মাজলৈকে আনিব পাৰোঁ, তেতিয়াহে আমাৰ জন্ম ধৰাৰ সাৰ্থকতা হ'ব। আমাৰ ধৰ্মধাৰ তেতিয়াহে সাৰ্থক। পুথিগত জ্ঞানে আমাক কেতিয়াও প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ়ি তুলিব নোৱাৰে। যাৰ কাৰণে প্ৰাচাত্য শিক্ষাবিদ কৈছে, ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। এজন ছাত্ৰক পূৰ্ণাংগ ছাত্ৰ হিচাপে, মানৱ সম্পদ হিচাপে গঢ়িবলৈ হ'লে পুথিগত জ্ঞানৰ লগত ধৰ্মীয় শিক্ষা যোগ দিব লাগিব। আৰু ৰুচুই কৈছে, দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড ইন দ্য কাৰিকুলাম বিকজ ইট ইজ থ্ৰু ৰিলিজন দেট দি ফেক্ট অফ ইউথ কেন বি ছেট অন দ্য ৰোড টু দ্য এবছলুট ভেলুজ, ট্ৰুথ, বিউটি এণ্ড গুডনেছ। সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত ধৰ্মীয় আৰু আধ্যাত্মিক শিক্ষা যোগ দিবই লাগিব। গতিকে অন্যথা আমি কেতিয়াও, আজি আপোনালোকে দেখিছে বহুত পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক পঢ়ুৱাই কাৰোবাক মাষ্টাৰ ডিগ্ৰী, কাৰোবাক ডক্টৰেট, কাৰোবাক ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা আদি বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰি দিছে। কিন্তু আপোনালোকৰ নকাটনি গাঁৱৰ দৰে ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে
সেইসকল কোৱালিফাইড, সেইসকল বহুত বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা সন্তানে আজি আমাৰ সমাজলৈ কি আদৰ্শ দিছে যে আনন্দ দূৰৰ কথা, জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিব লাগে তাৰ বিপৰীতে বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে। গতিকে আপোনালোকৰ গাঁৱে যদি এই আদৰ্শটো অব্যাহত ৰাখে, ইয়ালৈ তেনেকুৱা জীৱ কেতিয়াও আহিব নোৱাৰিব। অৱশেষত শুকদেৱে যেতিয়া প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত পৰীক্ষিত শুনালে, দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে তেওঁ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল। মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ, দেহৰহে জন্ম মৃত্যু আছে। জীৱৰ কি আছে? সংস্কাৰ আৰু গতি। এই গতি দুটা, এটা ঊৰ্ধ্বগতি, এটা অধোগতি। আমাৰ গতিটো কেনেকুৱা হ'ব? গীতাত অৰ্জুনক কৈছে, যেন জোকে তৃণ নপাইলে এৰয় অপৰ জীৱৰ দেহৰ জানা সেহি পতন্তৰ। আমাৰ দেহত থকা জীৱটো চীনা যুগৰ লগত তুলনা কৰিছে। এটা চীনা যুগে মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰডাল এৰি নিদিয়ে। ঠিক আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায়। দ্বিতীয় এটা উপমা দিছে, যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ, পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ। আপুনি ফটা চোলা এটা পিন্ধি আছিল, বজাৰৰ পৰা নতুন এটা অনাৰ লগে লগে আমি পুৰণাটো পেলাই যেনেকৈ নতুনটো পৰিধাৰণ কৰোঁ, ঠিক তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে এই পুৰণা দেহটো এৰি নতুন দেহলৈ যাব। গতি দুটা, হয় ঊৰ্ধ্বগতি হয় অধোগতি। আপুনি আপোনাৰ দেহত থকা জীৱটো ওপৰলৈ পঠিয়াব নে তললৈ পঠিয়াব, সেই দায়িত্ব আপোনালোকৰ। দাৰ্শনিক পণ্ডিতে কৈছে, ইউ আৰ দ্য ক্ৰিয়েটৰ অফ ইয়ৰ অউন ডেষ্টিনি। আপোনাৰ ভাগ্যখন আপুনি নিজে গঢ়িব লাগিব। আপোনাৰ পৰিয়ালটো আপুনি ভাল কৰিব লাগিব, আপোনাৰ ঘৰখন আপুনি ভাল কৰিব লাগিব, আপোনালোকৰ সমাজখন আপোনালোকে ভাল কৰিব লাগিব, আনে কৰিব নোৱাৰে। মাধৱদেৱে সেইকাৰণে ঘোষাত লিখিছে, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাৰ ৰাখে মাৰে, হৰিক নভজি নৰে আপুনি হৈ নষ্ট, হৰি ভজি আপোনাক তাৰে। আপোনালোকে যদি এই ভাগৱত শাস্ত্ৰ বছৰি শুনি থাকে, আপোনালোকৰ সকলো জীৱ সংস্কাৰ হৈ যাব। সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদগতি পাব। মনত ৰাখিব, এইটো কেৱল ধৰ্ম দৰ্শনেই নহয়, বিজ্ঞানেও স্বীকাৰ কৰিছে। আমাৰ পৃথিৱীৰ উপৰি ভাগত যি বায়ুমণ্ডল আছে, ইয়াক ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি বিজ্ঞানে প্ৰধানকৈ 3টা স্তৰত ভাগ কৰি দেখুৱাইছে, টপস্ফিয়াৰ, টেটস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে। ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব, প্ৰয়াণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত বৈকুণ্ঠত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব, আৰু ঘূৰি আহিব নালাগে দেই, মনত ৰাখিব। ভাগৱত শুনিবলৈ কিয় আহিব লাগে? জন্ম ৰহিত কাৰণে। জন্ম হ'লে মানে গৰ্ভৰ যান্ত্ৰণা আৰু মৃত্যুৰ ভয়ে পিছে পিছে খেদি থাকিব। আমি জন্ম ৰহিতৰ হ'ব কাৰণে ভাগৱত শুনিব লাগিব। যদি আপোনালোকে ভাগৱত নুশুনে, তেতিয়া 3টা লেয়াৰত ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগে। আপোনাৰ পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে আমাৰ জীৱক গতি দিয়াত সহায় কৰিব নোৱাৰে। আপুনি যিমান দামী কাপোৰ নিপিন্ধক, মলি পৰিবই। মলি গুচাবলৈ চাবোন চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। মই দামী কাপোৰ পিন্ধিছোঁ বুলি কোনোবাই যদি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে, তেওঁৰ দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহয়। এইটো যেনেকৈ বাস্তৱ সত্য। মই এই নকাটনি গাঁৱৰ আটাইতকৈ ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত, গুণশালী, বুদ্ধিমন্ত বুলি ভাবি যদি দুদিনীয়া কাৰ্যসূচীত ভাগৱত শুনিবলৈ নাহে, তেওঁৰ সেই কলিমল মায়ামলৰ পৰা তেওঁ নিজক মুক্ত কৰিব নোৱাৰিব। তেওঁ এই 3টা লেয়াৰৰ ভিতৰত ঘূৰিয়ে থাকিব লাগিব। গতিকে অৱশেষত শুকদেৱে আহি এই একাদশ স্কন্ধ ভাগৱতত পৰীক্ষিতক কোৱাৰ চলেৰে আমাক কৈছে যে ভগৱন্তই উদ্ধৱক যোৱাৰ আগত কৈছে, সখা, তোমাৰ জীৱনশৈলীৰ যিমানখিনি প্ৰয়োজনীয় দিশ মই তোমাৰ কাৰণে প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ। উদ্ধৱে দাবী কৰিছিল কি বুলি, যে প্ৰভু, মই এতিয়া জানিব পাৰিছোঁ, ইংগিততে বুজি পাইছোঁ, তুমি মোক এৰি যাব ওলাইছা, তুমি দেৱকাৰ্য সাধন কৰি মোক এৰি যাব ওলাইছা। গতিকে তুমি মোক এৰি থৈ গ'লে নহ'ব, মোকো তোমাৰ লগত লৈ যাব লাগিব। তেতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে, সখা, তুমি ঠিকেই কৈছা। আৰু তেওঁ কৈছে, তুমি মোৰ বৰদেউতাৰ ল'ৰা বসুদেৱৰ পুতেক, আৰু মই তোমাৰ খুৰাৰ ল'ৰা দেৱভাগৰ পুতেক মই উদ্ধৱ। বংশৰ ফালৰ পৰা তুমি মোৰ ককাই ভাই, আৰু ভক্তিৰ দিশত তুমি মোৰ আৰাধ্য দেৱ। গতিকে তুমি মোক অকলে এৰি থৈ গ'লে নহ'ব, মোকো লগত লৈ যাব লাগিব। তেতিয়া কৃষ্ণ, আৰু তোমাৰ অবিহনে মই এক খন্তেকো থাকিব নোৱাৰোঁ। তেতিয়া কৃষ্ণই উদ্ধৱক কৈছে, সখা, তুমি ঠিকেই কৈছা, কিন্তু তোমাক যদি মোৰ কাৰণে লৈ যাওঁ, তেতিয়াহ'লে মই যি লক্ষ্য আৰু উদ্দেশ্য লৈ ইয়ালৈ আহিছিলোঁ, এই সকলো ভ্ৰষ্ট হৈ যাব।
গতিকে তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ লুপ্ত হইব জ্ঞান ইটো ভকতিৰ পথ ভক্তিৰ পথটো লুপ্ত হৈ যাব ফলত কি হ'ব অধৰ্মে পিৰিব লোক যাইবে অধুগতি ভকতিকৰ ৰাখি তুমি থাকিও সম্প্ৰতি তুমি ভক্তি পথটো প্ৰৱৰ্তন কৰি থাকা মোৰ এই মহাবাক্য নচাৰিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰৱৰ্তন কৰি থাকা আজি আপোনালোকৰ উদ্যোক্তাসকলে উদ্ধৱৰ কাম কৰিছে দেই শ্ৰৱণ কীৰ্তন দুদিনীয়া কাৰ্যসূচীত ইমানবিলাক আত্মাক মাতি আনি ঈশ্বৰৰ কথা শুনি জন্ম জন্মান্তৰৰ কাৰণে অক্ষয় পুণ্য অৰ্জন কৰাৰ কাৰণে আমাক সুবিধা দি দিলে ফলত সেই উদ্যোক্তাসকলৰ কি হ'ব পৰোপকাৰে পুণ্য মাইক্ৰফোন ব্যৱহাৰ কৰিছে পইচা বেছি খৰচ কৰিছে পুণ্যৰ মাত্ৰাও বেছি হৈছে ভাগৱতত কৈছে একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰৈ মানুহটো দূৰৰ কথা মূৰ ভক্ত দৈত্য থাকে উদাৰ চৰিত্ৰ কীট পতংগ কুশিটো কৰে পবিত্ৰ এই অঞ্চলৰ আপোনালোকৰ এই নকাটনি গাঁৱেই নহয় এই অঞ্চলৰ সকলো মানে জীৱ জন্তু পৰ্যন্ত মুক্ত হৈ যাব মানে জগতৰ প্ৰদূষণ বায়ু সংশোধন হৈ যাব আপোনালোকৰ এটা কাৰ্যসূচীয়ে যদি জগতৰ উপকাৰ কৰে সেৱকীসকলৰ কি হ'ব পৰোপকাৰে পুণ্য মহাপুণ্য আপোনালোকৰ অৰ্জন হ'ব গতিকে কৈছে যে তোমাৰ জীৱনশৈলীৰ যিমানবিলাক প্ৰয়োজনীয় দিশ মই তোমাৰ মানে দি থৈ আহিছোঁ তোমাৰ কাৰণে পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ তোমাৰ কাৰণে মানে সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ তোমাৰ কাৰণে বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ তোমাৰ কাৰণে তীৰ্থ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ আৰু প্ৰয়াণৰ পিছত মই তোমাৰ মাজতেই থাকিম নিশ্চয় কৰি কহোঁ শুনা সাৱধানে তুমি ভকত যি স্থানে থাকে সেই পুণ্যভূমি আজি যদিও আমি নকাটনি নামঘৰত আছোঁ আমি পুণ্যভূমিত আছোঁ আমি পুণ্যভূমিত আছোঁ আৰু এই পুণ্যভূমিত ভক্তসকলে য'ত ঈশ্বৰ কৃষ্ণ শ্ৰৱণ কীৰ্তন কৰিব শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ আজি আমি দ্বিতীয় বৈকুণ্ঠত আছোঁ সত্ৰত আছোঁ নাৰদক কৈছে নহং তিষ্ঠামি বৈকুণ্ঠে যোগীনাং হৃদয়ে নচ মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠমি নাৰদ মোক বৈকুণ্ঠত বিচাৰি নাপাবা নাৰদ যোগীৰ হৃদয়তো মই নাথাকোঁ মোৰ ভকতে য'ত মোৰ গুণ নাম লয় মই তাতেই থাকোঁ এইটো হিন্দু দৰ্শন নহয় বাইবেলত কৈছে ৱেৰ টু অৰ মোৰ এছেম্বল যি ঠাইত দুজন বা তাতকৈ বেছি মানুহ গোট খায় ইন মাই নেম মোৰ নাম লয় আই এম দেয়াৰ মই তাতেই থাকোঁ আজি ইয়াত ভগৱান বিদ্যমান হৈ আছে আৰু উদ্ধৱক কৈছে ময়ো প্ৰয়াণৰ পিছত তোমাৰ মাজত থাকিম ক'ত থাকিম তিৰুদ্ধায় প্ৰবিষ্টু অয়ম শ্ৰীমদ ভাগৱত নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাসী মই শব্দ ব্ৰহ্মৰূপে ভাগৱতত থাকিম সেই ভাগৱত যদি সেৱা কৰিব পাৰা সেই ভাগৱত যদি দৰ্শন কৰিব পাৰা সেই ভাগৱত যদি শুনিব পাৰা সেই ভাগৱত যদি পঢ়িব পাৰা তোমাৰ সব পাপ মই নাইকিয়া কৰি দিম কি পাপ পাপ আমি দেখুৱাই দিয়া বস্তু নহয় মনৰ কিছুমান বেয়া গুণৰ সমষ্টি দাৰ্শনিকৰ অভিমত কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা কুপৰম্পৰা এইবিলাক পাপ এই বেয়া ভাৱবোৰ যাৰ মনত থাকিব তাৰ কৰ্ম আদৰ্শ বেয়া হ'ব গতিকে আমি ভাগৱত শুনি বেয়া এৰি ভাল ল'বৰ কাৰণে আহিব লাগিব আৰু ক'লে যে তোমাৰ মই যিমানখিনি জ্ঞান যুগ কৰ্মযুগ ভক্তি যুগ সকলো কথা মই ক'লোঁ এতিয়া তোমাৰ কি অনুভৱ হৈছে মোৰ আগত কোৱা আৰু কিবা যদি জানিবলৈ মন আছে মোক কোৱা মই সকলো তোমাৰ সংশয় দূৰ কৰি থৈ যাম গতিকে এই কথা কোৱাৰ লগে লগে উদ্ধৱে কি অনুভৱ হ'ল ভগৱানে তেওঁক জীৱন্ত কালত কোৱা জ্ঞানযোগ কৰ্মযোগ ভক্তি যুগৰ কথা শুনি তেওঁৰ কি অনুভৱ হ'ল সেই অনুভৱৰ কথা আজি এই পাঠত আমাক দাঙি ধৰিব গতিকে উদ্ধৱৰ দৰে আমাৰ অনুভৱ হৈছেনে নাই আজি আমি ইয়াৰ পৰা আলোচনা কৰিম মই পদবন্ধে আলোচনা কৰিম এই একাদশ স্কন্ধ উদ্ধৱ কৃষ্ণৰ সংবাদৰ মাজেদি আমাক ভাগৱতে কি ক'ব বিচাৰিছে ইয়াৰ পৰা আমি জানিবলগীয়া বুজিবলগীয়া শিকিবলগীয়া আৰু আমাৰ পৰিয়ালক জনাবলগীয়া উঠি অহা প্ৰজন্মক জনাবলগীয়া বুজাবলগীয়া শিকাবলগীয়া কি দিশ ইয়াত সোমাই আছে মই তাৰ ওপৰত আলোচনা কৰিম এই আলোচনা প্ৰসংগত যদি আপোনাৰ কিবা সংশয় থাকে প্ৰশ্ন কৰি সংশয়টো দূৰ কৰি ল'ব কাৰণ আমাৰ ভাগৱতত কৈছে কথা শুনি লেখে গুছে মনৰ সংশয় কৃষ্ণৰ সেৱাত ৰতি তেবে সেৱা হয় আপুনি যিটো কথা খাটাংকৈ নাজানে আনক নক'ব কাৰণ
আপুনি নজনা কথা এটা আনক কৈ আপুনিও দুখত পৰিব আৰু শুনাজনো বিপদত পৰিব। গতিকে কিবা সংশয় থাকিলে জনাজনৰ পৰা শিকি ল'ব, শিকি লৈ শুদ্ধ কথাটোহে আপোনালোকে সমাজত প্ৰতিষ্ঠা কৰিবলৈ যত্নপৰ হ'ব। গতিকে ভগৱন্তৰ মুখৰ এই আশ্বাসবাণী শুনি উদ্ধৱে কি ক'লে আমি এতিয়া আলোচনা কৰিম। কৃষ্ণ।